আপোনাৰ ঘৰৰ পৰা হয়তো বিভিন্ন বাহনেৰে জাবৰ কঢ়িয়ায়, আপুনি পেলাই দিয়া জাবৰসমূহ লৈ আহে আৰু আপোনালোকে কি ভাবে সেই জাবৰসমূহ ক'ত পেলায়? সেই জাবৰসমূহ পেলোৱা হৈছে মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যি বশিষ্ঠৰ ৰাজপথ আছে সেই ৰাজপথত। কিয়নো ৰাজপথৰ দৃশ্য দেখুৱাইছোঁ, ৰাজপথতে এতিয়া মিনি ডাম্পিং গ্ৰাউণ্ড। আমি বিভিন্ন সময়ত গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ। এই ৰাজপথতে এতিয়া মিনি ডাম্পিং গ্ৰাউণ্ড আৰু অৰ্থাৎ বৃহৎ জাবৰৰ দম গঢ়ি উঠা দেখা গৈছে। ইয়াতে আমি বিশ্ব পৰিৱেশৰ দিনটোত গুৱাহাটীৰ জয়ানগৰ অৰ্থাৎ ত্ৰিপুৰা ৰোডৰ এটা স্থানৰ পৰা আমি দেখুৱাইছিলোঁ আৰু আজি আমি এই স্থানত কিয় দেখুৱাইছোঁ, এই স্থানত ইমানেই জাবৰৰ উপদ্ৰৱ বৃদ্ধি হৈছে, ইমানেই জাবৰ বৃদ্ধি হৈছে যে জাবৰৰ বাবে এতিয়া প্ৰতিবাদ কৰিবলৈ ৰাইজ ওলাই আহিব লগা হৈছে আৰু সেই ৰাইজৰ ভয়ত এতিয়া এই স্থানত আৰক্ষী নিয়োগ কৰিব লগা হৈছে। আৰক্ষী প্ৰশাসনৰ বশিষ্ঠ আৰক্ষীৰ অধীনত আৰক্ষী প্ৰশাসনৰ বেটেলিয়নৰ এটা সঁজাতি দল কিছু নাতিদূৰে ৰাখি থৈ দিয়া হৈছে। কিয়নো গুৱাহাটী পৌৰ নিগম আৰু চৰকাৰ তথা প্ৰশাসনে এতিয়া ভয় খাইছে যে এনেদৰে ৰাজপথত এই জাবৰ বৃহৎ জাবৰৰ দমৰ বিৰুদ্ধে যদিহে ৰাইজ ওলাই আহে তেনেহ'লে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পৰা নাযাব। তাৰ বাবে এতিয়া আৰক্ষী প্ৰশাসনৰ দল এনেদৰে ৰাখি ৰখা হৈছে। কিয় কাৰণে জনাইছোঁ যে আপুনি ভিজুৱেলছ দেখিলে, এই কাউৰীৰ ভিজুৱেল দেখিলে আৰু যি ভিজুৱেলছসমূহ আমি NKTV দৰ্শকক দেখুৱাই আছোঁ, এই ভিজুৱেলছ দেখিলে হয়তো আপুনি টিভি স্ক্ৰীণত ভিজুৱেল দেখিয়ে হয়তো নাকত ৰুমাল ল'বলগীয়া এটা অৱস্থা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো ইমানেই কদৰ্যময়, ইমানেই পুতি দুৰ্গন্ধময় অৱস্থা। আৰু এয়া কোনো ভিতৰুৱা অঞ্চলৰ দৃশ্য নহয়, এয়া মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যি মূল পথ, সেই মূল পথ। আৰু এই পথেৰে হাজাৰ হাজাৰ লাখ লাখ লোক নিত্য অহা যোৱা কৰে, বহু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। কিন্তু আমি আন এখন স্ক্ৰীণত কিছু ভিজুৱেলছ দেখুৱাইছোঁ কেনেদৰে হাতত ৰুমাল মুখত লৈ, অৰ্থাৎ হাতৰ ৰুমালখন মুখত লৈ তেওঁলোকে অহা যোৱা কৰিব লাগে। সেই তেনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি ভিজুৱেলছ দেখুৱাই থাকিম আৰু তাৰ লগতে কিছু কি কওক আপোনাৰ হাজাৰ হাজাৰ বিঘা মাটি চৰকাৰে উচ্ছেদ কৰি আছে আমাৰ বশিষ্ঠ তীৰ্থনগৰীত। এই তীৰ্থনগৰীত একদম ডাষ্টবিন চৰকাৰে এখানি ফিল্ডখন বনাই দিয়ক, বনাই জাবৰটো ফেলক, ৰাস্তাত জাবৰ ফেলব লগা হৈছে আজিকালি। কিয়? কিন্তু মাথা নাই, GMC পইচা কি কৰে? এই জাবৰটো আপুনি ভিতৰত ফেলক, ৰাস্তাত ফেলে। আজি কমপ্লেইন অলপ নাহে নহয়, একদম হাজাৰ হাজাৰ বিঘা উচ্ছেদ কৰিছে। চৰকাৰৰ কি জাগা নাই নেকি? এতিয়া তীৰ্থনগৰী ৰাস্তাতে জাবৰ কিয় ফেলাই? এইটো আমাৰো দুখ। আমি ৰাস্তাত মইতো এটা মই স্থানীয় বাসিন্দা, বশিষ্ঠৰ এৰিয়াৰ মানুহ। আমি ইয়াতে আৰু বসবাস এতিয়া মোৰ এটা এৰ লোকেল মানুহ। আমি দেখা পালোঁ এইবিলাক বস্তুবিলাক হেৰি কৰিব লাগে না। এতিয়া জাবৰ অলপ ভিতৰত ফিল্ডখন বনাই দিয়ে ধুনীয়াকৈ জাবৰটো ফেলা, এই পইচাবিলাক কি আহে কি কৰে? ৰাস্তাৰ ওপৰত জাবৰ কেলে ফেলাই? এইটো এটা কমপ্লেইন। আমিতো কমপ্লেইন দিবই। আজি এটা মেজৰ চাহাব আছিল, তাৰ ফাঁচি গৈছে। এই কমপ্লেইনটো আজি এইটো কাৰণে ডাঙৰ হৈ গ'ল। হাজাৰ হাজাৰ গাড়ী যায় আপোনাৰ বশিষ্ঠ তীৰ্থনগৰী, সকলোৰে মূৰত হেৰি পৰে। এইটো চাব লাগে, মানুহ সোমাই ডাঙৰ ধৰি যায় মানুহ। এইটো হয়, ভাল কাম কৰক, সেইটো কথা। আগে জাবৰনা গাড়ী আছিলে, গাড়ী দুখন নাই। এতিয়া সেই গাড়ীখন ক'ত গ'ল? ডাষ্টবিন বহাইছিল, ডাষ্টবিনত মালটো সোমাই দেই। এতিয়া ডাষ্টবিন গাড়ী দুখন নাহে। এতিয়া দিছে ডাম্পাৰত মাৰিলে গাড়ীখন ৰাখিছে, এনেকুৱা দেখিছেনে? এতিয়া যাম হৈ যায় ৰাস্তাটো। আপুনি বুজিছা? কৰ্মচাৰী অকল আছে, তেওঁলোকৰ পৰা জানিম ক'ৰ পৰা আহে জাবৰবিলাক? আমি ঘৰৰ পৰা আনো। অৰ্থাৎ ইয়াতে পেলাব দিয়ে আপোনালোকে? ইয়াতে আমাৰ চুপাৰভাইজাৰ দেখাইছে, ইয়াতে পেলা। আগতে বালুকাতে পেলাইছোঁ। যিহেতু ভিতৰত কিছু জাগা আছে, আমি আগতে কৈছোঁ ভিতৰত কিছু জাগা আছে কিন্তু খোলা ঠাই, সেইখিনি লেতেৰা হোৱা নাই। কিন্তু ৰাস্তাৰ একেবাৰে কাষত লেতেৰা হৈছে, ভিতৰলৈকে পেলাব নোৱাৰি নেকি? ঠিক আছে, আমি যে গাড়ীখন লৈ যাম, গাড়ীখন যাব লাগিব ভিতৰত, সেইবিলাক বস্তুটো বনাই দিব লাগিব। বনাই দিলে আমি তাতে পেলাব পাৰোঁ না। কিন্তু আমাক কৈছে ইয়াতে পেলা, পেলাই আছোঁ। কি নাম চুপাৰভাইজাৰ? চুপাৰভাইজাৰৰ নাম মই নাজানো, নাই ভাইটি বোলে মাতে। আপোনালোকে চুপাৰভাইজাৰৰ আণ্ডাৰত নে GMCৰ আণ্ডাৰত? আমি চুপাৰভাইজাৰৰ আণ্ডাৰত। NGOৰ আণ্ডাৰত সেনেকৈ আৰু চলি আছে। হয়, নিশ্চয়কৈ এয়া চাওক কৰ্মচাৰীৰ কথা আৰু লগতে সেই যিসকল স্থানীয় লোক, এই স্থানীয় লোকৰ ভাষ্য আমি শুনাইছোঁ যে এই জাবৰৰ দমৰ বাবে কিমান আচলতে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। আমি পূৰ্বেও বিভিন্ন স্থানৰ পৰা, গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন দৃশ্য দেখুৱাইছোঁ। কিন্তু এটা কথা এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা যে যোৱাকালিৰ দিনটোত যেতিয়া কৌশিক ৰায়, এই বিভাগীয় গুৱাহাটী উন্নয়ন দপ্তৰৰ আৰু গুৱাহাটী পৌৰ নিগম বিভাগৰ যি মন্ত্ৰী, এই কৌশিক ৰায়ক আমি পোনপটীয়াকৈ প্ৰশ্ন কৰিছিলোঁ যে জাবৰৰ দমসমূহৰ বাবে আপোনালোকে কিবা ব্যৱস্থা লৈছে নেকি? তেতিয়া তেওঁ একেমুখে উত্তৰ দিছিল যে আমি ভাগ কৰি কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰাই নাই, আমি সকলোখিনি একেলগে কৰিম। কিন্তু কেতিয়া কৰিব? যেতিয়া সকলো লোক, ইয়াৰ ওচৰে পাজৰে যিমান স্থানীয় লোক আছে, সকলো লোক যেতিয়া বেমাৰত পৰিব আৰু অচিন ৰোগে
যেতিয়া এটা অঞ্চল সম্পূৰ্ণৰূপে গ্ৰাস কৰিব তেতিয়া হয়তো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এই দৃশ্য আমি দেখুৱাইছোঁ এই বশিষ্ঠ মন্দিৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যি এই স্থান, সেই স্থানৰ আমি দৃশ্য দেখুৱালোঁ যে এটা কদৰ্যময় অতি দুৰ্গন্ধময় এটা অঞ্চল হৈ পৰিছে এতিয়া মূল ৰাজপথছোৱা, কিয়নো ৰাজপথতে এতিয়া গঢ়ি উঠিছে মিনি ডাম্পিং গ্ৰাউণ্ড অৰ্থাৎ বৃহৎ জাবৰৰ দম।